খাই চোৱা কেনেকুৱা লাগিছে খোৱা বহুত মজা মজা খোৱা অকণমান ভালকৈ খোৱা বহুত হেল্ডি হয় টেষ্টি হয় খাব লাগে গৰমত তোমালোকে যিহেতু স্কুলৰ পৰা আহা বহুত বেছি গৰমত আহা টেষ্টি লাগিছে আজি এতিয়া জুচটোৰ নামটো তুমি কি গম পালানে বাৰু কৰদৈ জুচ দিয়া ওপৰলৈ চোৱা ভালকৈ চোৱা কি জুচ খালা এতিয়া ঠিক আছে এতিয়া তুমি ফিনিছ কৰা ঠিক আছে এতিয়া তুমি পটাপটকৈ বহি লোৱা ভালকৈ জুচ গিলাচ ফিনিছ কৰা অ'কে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু পম্পিছ কিটচেন আজি লৈ আহিছোঁ কৰদৈৰ চৰ্বত খুব যিহেতু হেল্ডি হয় এতিয়া মই কৰদৈখিনি কাটি ল'লোঁ আৰু এটা মিক্সিৰ জাৰ লৈছোঁ তাতে মই কৰদৈখিনি দি দিছোঁ পকা কেঁচা অকণমান দুই ধৰণৰ মই কৰদৈ লৈছোঁ আৰু এতিয়া তাতে নিমখ দিছোঁ হিচাপ অনুসৰি আৰু লগতে চেনি দিছোঁ যিহেতু কৰদৈত মিঠা আছে তথাপি অকণমান চেনি দিছোঁ আৰু ক'লা নিমখ যিহেতু ক'লা নিমখ দিলে হজম হয় আৰু হিচাপ অনুসৰি মই পানী দিছোঁ এতিয়া খুব ধুনীয়াকৈ এইদৰে পেষ্ট কৰি ল'ম যিহেতু জুচ প্ৰস্তুত কৰিম আৰু এতিয়া এইদৰে এটা আইনাৰ বাউলৰ ওপৰত এখন চাকনি পাতি পিচি লোৱা কৰদৈখিনি মই এইদৰে ঢালি দিছোঁ আৰু এখন হেতাৰ সহায়েৰে হেঁচি এইদৰে মই ৰসখিনি উলিয়াই লৈছোঁ আচলতে কৰদৈ চৰ্বত বহুত হেল্ডি হয় টেষ্টিও হয় যিহেতু আমাৰ থলুৱা ফলৰ চৰ্বত খাব লাগে স্বাস্থ্যসন্মত এয়া চাওক খুব ধুনীয়াকৈ আমাৰ কৰদৈ চৰ্বতখিনি প্ৰস্তুত হৈ গৈছে এতিয়া এইদৰে এটা আইনাৰ গ্লাছত মই পৰিৱেশন কৰিছোঁ যিহেতু বহুত বেছি গৰম আপোনালোকে খাব পেটৰ কাৰণেও উপকাৰী আৰু বিভিন্ন বেমাৰৰ কাৰণে ভাল জণ্ডিছৰ কাৰণেও বহুত ভাল আৰু খাব লাগে এতিয়া অকণমান এইদৰে মই সজাই দিছোঁ এক পিচ এইদৰে কৰদৈ কাটি পেলাই মই সজাই দিছোঁ দেখিবলৈ ভাল লাগে লগতে এটা পুদিনাৰ পাত আশা কৰোঁ আজি ৰেচিপিটো ভাল পাব যিহেতু থলুৱা ফলৰ চৰ্বত আৰু খুব স্বাস্থ্যসন্মত আৰু এইদৰে নতুন ৰেচিপি লৈ আহি থাকিম আজিলৈ আহোঁ ধন্যবাদ